অহা 17 জুনত লণ্ডন ব্ৰিটিছ পাৰ্লিয়ামেণ্টত যি এক অনুষ্ঠান অনুষ্ঠিত হ'ব, তাত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু সমাজত ইয়াৰ প্ৰভাৱ এই শীৰ্ষক এটা বক্তৃতা দিবৰ কাৰণে আমাক বিষয়টো বাছি দিছে। আৰু আমি অহা 8 জুনত মাজুলী আউনীআটী সত্ৰৰ পৰা যাত্ৰা আৰম্ভ কৰিম। 8 তাৰিখে গৈ আমি উত্তৰ গুৱাহাটী পাম আৰু 9 তাৰিখৰ দিনা আমি উত্তৰ গুৱাহাটীৰ পৰা বম্বেলৈ যাম আৰু বম্বেত সেইদিনা থাকি 10 তাৰিখে 12:30 বজাত আমি লণ্ডন অভিমুখে যাত্ৰা কৰিম। আৰু এই যাত্ৰাটোৰ মূল উদ্দেশ্যটোৱেই হৈছে যে আমাৰ অসমৰ বৈষ্ণৱ সংস্কৃতি, সত্ৰ পৰম্পৰা, নামঘৰ পৰম্পৰা আৰু বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিখিনি অৱদান, এইখিনি তাত প্ৰকাশ কৰা। আৰু সেইখিনি যদি আমি সন্ধালনিকৈ সঁচাকৈ প্ৰকাশ কৰিব পাৰোঁ, প্ৰচাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে সকলোৱে বুজি উঠিব যে অসমৰ সংস্কৃতি কিমান সমৃদ্ধ সংস্কৃতি আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো সত্তা, কি ধাতুৰে গঢ়া। আমি আমাৰ ভাষণত লিখি উলিয়াইছোঁ দ্য ব্লেজিং টেলেণ্ট অফ শ্ৰীমন্ত শংকৰদেৱ, যে আটাইতকৈ যদি পৃথিৱীৰ ভিতৰত প্ৰতিভাৰ আকৰ আছিল, সেইগৰাকী হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তেৰা এগৰাকী নাট্যকাৰ, তেৰা এগৰাকী গীতিকাৰ, তেৰা এগৰাকী নদী বিশেষজ্ঞ, তেৰা এগৰাকী বতৰ বিজ্ঞানী, তেৰা ক্ৰীড়াবিদ, তেৰা বয়নশিল্পী, তেৰা নাট্যকাৰ, তেৰা নৃত্যকাৰ, এইদৰে প্ৰায় 36টা প্ৰতিভাৰ পৰিচয় দিছোঁ আমি আমাৰ ভাষণটোত। আৰু আমি অনুভৱ কৰিছোঁ সেই কথাখিনি নিশ্চয় বহুতে নাজানে। যদি এই ভাষণৰ যোগেদি তেখেতসকলে সেই কথাখিনি অনুভৱ কৰিব পাৰে, আমি আকৌ কৈছোঁ যে অসমৰ সংস্কৃতিৰ কথা ভালকৈ অনুভৱ কৰিব পাৰিব আৰু ভালকৈ আমাৰ সমাজখনৰ কথা তাত প্ৰভাৱ পৰিব। আমি সেইকাৰণে বহু আশাৰে ওলাইছোঁ, কিন্তু লগতে ভয় ভাবো আছে। আমি সেইকাৰণে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু পৰামৰ্শ বিচাৰিছোঁ। আমি তাত থকা অৱস্থাটো, গৈ থকা অৱস্থাটো কাৰোবাৰ যদি কিবা কথা মনত পৰে, আমাক টেলিফোনিকভাৱে জনাব। আমি সেইখিনি অনুসৰণ কৰিবলৈ চেষ্টা কৰিম আৰু আমি আপোনালোকৰ সকলোৰে হৈহে সেই কথা তাত সদৰি কৰিম। আমাৰ নিজস্ব তাত কোনো শক্তি নাই, আমি মাত্ৰ নিমিত্ত। সত্ৰাধিকাৰ বুলি নহয়, অসমীয়া সংস্কৃতিৰ, অসমৰ ৰাইজৰ মাজৰ আমি ধূলিকণা। আমি সেই এগৰাকী সেৱক হিচাপে আমি এইটো বৰ ডাঙৰ দায়িত্ব বুলি গ্ৰহণ কৰিছোঁ আৰু সেই ভাৱেৰে যাবলৈ ওলাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।